ৰহাৰ ঐতিহ্যমণ্ডিত জঙাল বলহুগড়ত মুখ্যমন্ত্ৰী 50 কোটি টকাৰ চলি থকা সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ নিৰ্মাণৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে অহা বছৰ প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কাম সমাপ্ত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ দুবছৰ পূৰ্বে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিৱা ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতিফলন হোৱাকৈ সজাই পৰাই তোলা হৈছে জঙাল বলহুগড় হাইৱেটা সেইটো হয় এইফালে হাইৱে নাই এইটো পিডব্লিউ ৰাস্তা হয় আমি জিফালি সোমাই হয় এইফালদি হ'ল আমি সোমাই হাইৱেটো হ'ল সেইখিনি গতিকে তাৰ পৰা তোমাৰ বস্তুখিনি ভিজিবল হ'ব লাগিব জঙাল বলহু গড়ক বা গোটেই যিটো ঐতিহ্য ক্ষেত্ৰ আছে তাক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰায় 50 কোটি টকা খৰচ কৰি এখন আঁচনি হাতত লৈছিলে আজিৰ পৰা দুবছৰ আগতে আঁচনিখনৰ মই আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু বৰ্তমান যিটো ধৰণে কাম আগবাঢ়িছে ইয়াৰ প্ৰথম পৰ্যায়ৰ কাম আমি অহা বছৰত সামৰণি মাৰিব পাৰিম আজি মই কামখিনি এবাৰ চালোঁ নিজে ইয়াত আমাৰ তিৱা কাউন্সিলৰ নেতৃবৃন্দ উপস্থিত আছিল স্থানীয় বিধায়কসকলো উপস্থিত আছিল এটা আমি পৰ্যবেক্ষণ কৰি প্ৰজেক্টটোক আৰু কি কৰিব লাগিব নতুন কি এলিমেণ্ট আনিব লাগিব তিৱাৰ পৰম্পৰাগত ডেকাচাং টঙি ঘৰ এইবিলাক কেনেকৈ আমি বনাব লাগিব এই গোটেইবিলাক আলোচনা কৰিছোঁ অহা কিছুদিনত আমি প্ৰজেক্টটো সোনকালে প্ৰথম পৰ্যায়টো শেষ কৰি দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'ম